ফ্রেন্ড নমস্কাৰ। আজি আমি এক্সপেৰিয়েঞ্চিয়েল লাৰ্ণিং অনুভৱাত্মক শিক্ষণ প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আজি পাঠটো ভালকৈ মনোযোগ দিলে আমি জানিবলৈ পাম অনুভৱাত্মক শিক্ষণ প্ৰক্ৰিয়া কি, হোৱাট ইজ এক্সপেৰিয়েঞ্চিয়েল লাৰ্ণিং, অনুভৱাত্মক শিক্ষণৰ উদ্দেশ্য কি, অবজেক্টিভ অফ এক্সপেৰিয়েঞ্চিয়েল লাৰ্ণিং, অনুভৱাত্মক শিক্ষণৰ সক্ৰিয় আৰ্হি অর্থাৎ সাইক্লিক্যাল মডেল অফ লার্নিং আর অনুভবাত্মক শিক্ষণৰ কৌশল অর্থাৎ লার্নিং স্টাইল আৰু শ্ৰেণীকোঠাত ইয়াৰ প্ৰয়োগৰ বিষয়ে আলোচনা কৰি শিকিবলৈ পাম। আজি অনুভৱাত্মক শিক্ষণ প্ৰক্ৰিয়া কি? অনুভৱাত্মক শিক্ষণ প্ৰক্ৰিয়া এনে এবিধ শিক্ষণ প্ৰক্ৰিয়া যাৰ জৰিয়তে হাতে কামে কৰি জ্ঞান আহৰণ কৰা হয়। হাতে কামে কৰি আমাৰ জ্ঞান আহৰণ কৰা এক সৰ্বাঙ্গীন বিকাশ প্ৰক্ৰিয়াই হ'ল আমাৰ অনুভৱাত্মক শিক্ষণ প্ৰক্ৰিয়া। অনুভৱাত্মক শিক্ষণ প্ৰক্ৰিয়া আমাৰ আমেৰিকান সাইকোলজিষ্ট এণ্ড এডুকেশ্যনেল থিয়ৰিষ্ট ডেভিড এলেন কল্পে আৱিষ্কাৰ কৰিছিল। তেখেতৰ জন্ম হৈছিলে 1939 জন্ম হৈছে তেখেতৰ। অভিজ্ঞতাৰ দ্বাৰা জ্ঞান আহৰণ কৰা হয় এই প্ৰক্ৰিয়াত, অৰ্থাৎ অনুভৱাত্মক শিক্ষণ প্ৰক্ৰিয়াত কি কৰা হয়, আমাৰ হাতে কামে প্ৰত্যক্ষভাৱে নিজে নিয়োজিত হৈ অভিজ্ঞতাৰ দ্বাৰা জ্ঞান আহৰণ কৰা হয়। এতিয়া অভিজ্ঞতা দুই ধৰণৰ, এটা হ'ল প্ৰত্যক্ষ অভিজ্ঞতা ডাইৰেক্ট এক্সপিৰিয়েঞ্চ, আৰু এটা হ'ল পৰোক্ষ অভিজ্ঞতা ইনডাইৰেক্ট এক্সপিৰিয়েঞ্চ। প্ৰত্যক্ষ অভিজ্ঞতাৰ উদাহৰণৰূপে কি, এজন শিশুৱে গৰম গাখীৰ খোৱাত মুখ পুৰি গ'ল, জিভা পুৰি গ'ল, ল'ৰাজন পিছত আমাৰ গৰম গাখীৰ খাবলৈ ইচ্ছা নকৰিব, কাৰণ তেওঁ গৰম গাখীৰ খোৱাত জিভাখন পুৰিছে, পিছলৈ সি গৰম গাখীৰ নাখাব, তাৰ মনত এটা অভিজ্ঞতা আহৰণ কৰিলে যে গৰম গাখীৰ খালে মুখ পুৰি যায়। ইনডাইৰেক্ট প্ৰচেছ কোনটো? পৰোক্ষ অভিজ্ঞতা কি, যে কোনোবাই প্ৰথমজন ব্যক্তিৰ পৰা শুনি শিকিব পাৰে যে গৰম গাখীৰ খালে জিভা পুৰি যায়। তাৰ প্ৰথমজন ব্যক্তিৰ পৰা বা বেলেগ ব্যক্তিৰ পৰা শুনি শিকি অভিজ্ঞতা আহৰণ কৰা প্ৰক্ৰিয়াকে কোৱা হয় আমাৰ পৰোক্ষ অভিজ্ঞতা বা ইনডাইৰেক্ট এক্সপিৰিয়েঞ্চ বুলি কোৱা হয়। এতিয়া আমাৰ প্ৰত্যেকেই কিবা নহয় কিবা শিকিব খোজে, শিকাৰ শেষ নাই, ই এক জীৱনব্যাপী এক প্ৰক্ৰিয়া। প্ৰত্যেকে শিকিব খোজে, জ্ঞান লাভ কৰিব খোজে। ইয়াত অনুভৱাত্মক শিক্ষণ প্ৰক্ৰিয়াৰ উদ্দেশ্য আৰু কাৰ্যনীতি কি? অনুভৱাত্মক শিক্ষণৰ উদ্দেশ্য হ'ল নাম্বাৰ 1, যে অনুভৱাত্মক শিক্ষণ প্ৰক্ৰিয়াত আমাৰ শিক্ষাৰ্থীয়ে নিজে জড়িত হৈ হাতে কামে শিকে। নাম্বাৰ 2, ইয়াত অভিজ্ঞতাৰ দ্বাৰা জ্ঞান আহৰণ কৰা হয়। 3 নম্বৰ হ'ল ইয়াত শিক্ষণৰ সক্ৰিয় আৰ্হি সমূহ জানিব পৰা যায়। ইয়াত লাৰ্ণিং ষ্টাইল সমূহৰ বিষয়ে আমাৰ জ্ঞান আহৰণ কৰিব পৰা যায়। ইয়াত আমাৰ জ্ঞান আহৰণ কৰা বিষয়বস্তু আমাৰ জীৱন আৰু জীৱিকাৰ ক্ষেত্ৰত প্ৰয়োগ হোৱাকৈ আগবঢ়াই নিয়া হয়। ইত্যাদি বিভিন্ন ধৰণৰ আমাৰ উদ্দেশ্য আৰু কাৰ্যৱলী আছে। আমাৰ এইখিনি মেইন উদ্দেশ্য। নেক্সট আমি আগবাঢ়িম অনুভৱাত্মক শিক্ষণ প্ৰক্ৰিয়া অৰ্থাৎ এক্সপেৰিয়েঞ্চিয়েল লাৰ্ণিং প্ৰচেছটো দুটা স্তৰত কাৰ্যকৰী হয়। এটা হ'ল শিক্ষণৰ সক্ৰিয় আৰ্হি অৰ্থাৎ সাইক্লিক্যাল মডেল অফ লাৰ্ণিং, আৰু 2 নম্বৰ হ'ল আমাৰ লাৰ্ণিং ষ্টাইল, শিক্ষণৰ কৌশল। আমি প্ৰথমতে আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ সাইক্লিক্যাল মডেল অফ লাৰ্ণিং, শিক্ষণৰ সক্ৰিয় আৰ্হি। প্ৰত্যেকেই শিকি জ্ঞান আহৰণ কৰিব বিচাৰে, কিন্তু ব্যক্তি বিভিন্নতাৰ কাৰণে প্ৰত্যেকজন মানুহৰ শিক্ষণ প্ৰক্ৰিয়া বেলেগ বেলেগ ধৰণৰ হয়। কাৰণ বিভিন্ন পৰিৱেশ, বিভিন্ন জাগাৰ পৰা বিভিন্ন মানুহৰ
সমাগম ঘটে, যাৰ ফলত প্ৰত্যেকৰে শিক্ষণ প্ৰক্ৰিয়া বেলেগ বেলেগ। যে শিক্ষণ প্ৰক্ৰিয়া অধিক উদ্দেশ্যপূৰ্ণ আৰু ফলপ্ৰসূ কৰিবলৈ ডেভিড এলেন কৰ্পে আমাৰ শিক্ষণৰ 4টা চক্ৰীয় আৰ্হি দাঙি ধৰিছে। এই যিকোনো বস্তু শিকিবলৈ হ'লে এই 4টা স্তৰৰ মাজেৰে গ'লেহে শিক্ষণ প্ৰক্ৰিয়া অধিক ফলপ্ৰসূ বা লাভদায়ক হয়। তো এই 4টা শিক্ষণ প্ৰক্ৰিয়া কি কি? তাৰ প্ৰথম নাম্বাৰ 1 হ'ল আমাৰ অনুভৱ কৰা। এইটো কোৱা হয় আমাৰ কনক্ৰিট এক্সপিৰিয়েঞ্চ। নাম্বাৰ 2 নিৰীক্ষণ কৰা, এইটো কয় ৰিফ্লেক্টিভ অবজাৰভেশ্যন। নাম্বাৰ 3 কোৱা হয় সংকল্পনা কৰা, এবষ্ট্ৰেক্ট কনচেপ্টুৱেলাইজেশ্যন। এণ্ড নাম্বাৰ 4 কোৱা হয় সক্ৰিয় প্ৰয়োগ অৰ্থাৎ এক্টিভ এক্সপেৰিমেণ্টেশ্যন। এইবিলাকৰ বিষয়ে অকণমান আমি আলোচনা কৰিম এতিয়া। যে অনুভৱ কৰা নাম্বাৰ 1 আকৌ আমি আগবাঢ়িছোঁ। নাম্বাৰ 1 কি আছিল? অনুভৱ কৰা, ইংলিছত কোৱা হয় আমাৰ কনক্ৰিট এক্সপিৰিয়েঞ্চ। এই স্তৰত কি কৰা হয়? শিক্ষাৰ্থী নিজেই জড়িত হৈ প্ৰত্যক্ষ বা পৰোক্ষভাৱে অভিজ্ঞতাৰ পৰা জ্ঞান আহৰণ কৰে বা শিকে। আমি এইমাত্ৰ কৰিছোঁ যে গৰম গাখীৰ, এটা শিশুৱে গৰম গাখীৰ খোৱাত জিভা পুৰিলে, পিছলৈ আৰু এই গৰম গাখীৰ খাবলৈ ইচ্ছা নকৰিব, অৰ্থাৎ এটা অভিজ্ঞতা আহৰণ হৈ গ'ল। এইটো হৈ গ'ল যে প্ৰথমতে কি, যিকোনো নতুন বস্তু শিকিবলৈ হ'লে প্ৰথমতে আমি কি কৰিব লাগিব? অনুভৱ কৰিব লাগিব। অনুভৱৰ পৰা অভিজ্ঞতা আহৰণ কৰিব লাগিব আৰু অভিজ্ঞতাৰ পৰা আমি জ্ঞান আহৰণ কৰিব লাগিব। নেক্সট 2 নম্বৰ হ'ল নিৰীক্ষণ কৰা, ৰিফ্লেক্টিভ অবজাৰভেশ্যন। শিকিবলগীয়া বস্তুৰ ওপৰত অনুভৱ কৰাৰ পাছত পৰ্যবেক্ষণ, অনুসন্ধান, আমাৰ পৰীক্ষা নিৰীক্ষাৰ জৰিয়তে জ্ঞান আহৰণ কৰা হয়। আৰু এইটোৱে হ'ল আমাৰ নিৰীক্ষণৰ দ্বাৰা শিক্ষণ অৰ্থাৎ ৰিফ্লেক্টিভ অবজাৰভেশ্যন। তৃতীয় স্তৰ হ'ল সংকল্পনা কৰা। অনুভৱ কৰা আৰু নিৰীক্ষণ কৰাৰ পিছত কি কৰা হয়? সংকল্পনা কৰা অৰ্থাৎ এবষ্ট্ৰেক্ট কনচেপ্টুৱেলাইজেশ্যন। ইয়াত কি কৰা হয়? আমাৰ বিমূৰ্ত অৰ্থাৎ উৎসৰ অবিহনে শিকিবলগীয়া বস্তুৰ ওপৰত আমাৰ থিয়ৰী প্ৰস্তুত কৰা হয়, ভাল বেয়া জাষ্টিফিকেশ্যন কৰা হয় আৰু তাৰ পৰা জ্ঞান আহৰণ কৰা হয়। নাম্বাৰ 4 হ'ল সক্ৰিয় প্ৰয়োগ বা এক্টিভ এক্সপেৰিমেণ্টেশ্যন। এক্টিভ এক্সপেৰিমেণ্টেশ্যনত কি কৰা হয়? ই 4ৰ্থ স্তৰ হয় শিক্ষণত, আৰু এই স্তৰত শিকিবলগীয়া বস্তুৰ পৰীক্ষণৰ জৰিয়তে প্ৰেক্টিছ কৰা হয়, টেষ্টিং কৰা হয় আৰু তাৰ পৰাই জ্ঞান আহৰণ কৰা হয়। অৰ্থাৎ তেনেহ'লে আমি শিক্ষণৰ 4টা সক্ৰিয় ৰূপ আমি শিকিলোঁ। শিক্ষণৰ 4টা সক্ৰিয় স্তৰ কি কি? তেনেহ'লে এটা হ'ল আমাৰ অনুভৱ কৰা, 2 নম্বৰ হ'ল নিৰীক্ষণ কৰা, 3 নম্বৰ হ'ল আমাৰ সংকল্পনা কৰা আৰু 4 নম্বৰ হ'ল সক্ৰিয় প্ৰয়োগ কৰা। এটা হৈ গ'ল। এতিয়া এফেক্টিভ লাৰ্ণিং কি? ডেভিড এলেন কৰ্পে কৈছে যে যিকোনো নতুন বস্তু শিকিবলৈ হ'লে এই 4টা স্তৰৰ মাজেৰেই আমি আগবাঢ়িব লাগিব। এই 4টাৰ যিকোনো এটা যদি বাদ পৰি যায় তেনেহ'লে আমাৰ শিক্ষণ প্ৰক্ৰিয়াটো অসম্পূৰ্ণ হৈ যাব, অৰ্থাৎ এফেক্টিভ লাৰ্ণিং নহ'ব। এফেক্টিভ লাৰ্ণিং অৰ্থাৎ ফলৱতী প্ৰভাৱশালী শিক্ষণ প্ৰক্ৰিয়া হ'বলৈ হ'লে, ফলপ্ৰসূ শিক্ষণ প্ৰক্ৰিয়া হ'বলৈ হ'লে এই অনুভৱ কৰা, নিৰীক্ষণ কৰা, সংকল্পনা কৰা আৰু আমাৰ সক্ৰিয় প্ৰয়োগৰ জৰিয়তেহে আমাৰ লাৰ্ণিং ছিষ্টেমটো এফেক্টিভ হয়। তা আমি প্ৰত্যেকেই 4টা শিকিবলগীয়া বস্তুৰ ওপৰত 4টা স্তৰৰ মাজেৰে শিকিবলগীয়া বস্তুখিনি আমি আগবঢ়াই লোৱাৰ চেষ্টা কৰিব লাগিব। নেক্সট, শিক্ষণৰ সক্ৰিয় আৰ্হি চাইক্লিকেল মডেল অফ লাৰ্ণিং। ইয়াৰ ওপৰত ভিত্তি কৰি ডেভিড এলেন কৰ্পে আকৌ 4টা লাৰ্ণিং ষ্টাইল অৰ্থাৎ শিক্ষণ কৌশলত অৱতাৰণা কৰিছে। এতিয়া আমি এই 4টা লাৰ্ণিং ষ্টাইলৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। এই 4টা লাৰ্ণিং ষ্টাইল আমাৰ ডেভিড এলেন কৰ্পে 1984ত
আমাৰ অৱতাৰণা কৰিছিলে আৰু এই চাৰিটা শিক্ষণ কৌশল অৱলম্বন কৰিহে আমাৰ বেলেগ বেলেগ শিক্ষাৰ্থীয়ে বেলেগ বেলেগ ধৰণে শিক্ষা গ্ৰহণ কৰে। তা চোৱা যাওক এই শিক্ষণ ষ্টাইল অৰ্থাৎ লাৰ্ণিং ষ্টাইল চাৰিটা কি কি। নাম্বাৰ 1 হ'ল আমাৰ ডাইভাৰ্জিং লাৰ্ণাৰ, এইটোক কয় অপহাৰীকৰণ শিক্ষাৰ্থী। নাম্বাৰ 2 হ'ল আত্মসাতীকৰণ শিক্ষাৰ্থী অৰ্থাৎ এছিমিলেটিং লাৰ্ণাৰ বুলি কোৱা হয়। নাম্বাৰ 3 অবিহাৰীকৰণ শিক্ষাৰ্থী অৰ্থাৎ কনভাৰ্জিং লাৰ্ণাৰ বুলি কোৱা হয়। আৰু নাম্বাৰ 4 সমযোজনকাৰী শিক্ষাৰ্থী অৰ্থাৎ এইটো একমোডেটিং লাৰ্ণাৰ বুলি কোৱা হয়। এইটো চোৱা যাওক, আমি অকণমান এই চাৰিটাৰ বিষয়ে অকণমান আমি আলোচনা কৰাম। 1 নম্বৰ কি ডাইভাৰ্জিং লাৰ্ণাৰ অৰ্থাৎ অপহাৰীকৰণ শিক্ষাৰ্থী। কোনবিলাক অপহাৰীকৰণ শিক্ষাৰ্থী? যিবিলাক শিক্ষাৰ্থীয়ে ফিল এণ্ড ৱাচ অনুভৱ কৰে আৰু নিৰীক্ষণ কৰে আৰু তাৰ পৰাই জ্ঞান আহৰণ কৰে। অৰ্থাৎ অনুভৱৰ দ্বাৰা আৰু নিৰীক্ষণৰ দ্বাৰা জ্ঞান আহৰণ কৰা শিক্ষাৰ্থীকে কোৱা হয় আমাৰ ডাইভাৰ্জিং লাৰ্ণাৰ বা অপহৰণকাৰী শিক্ষাৰ্থী বুলি কোৱা হয়। এই শিক্ষাৰ্থীবোৰৰ চিন্তা ভাৱনাৰ শক্তি বহুত বেছি থাকে আৰু আৱেগিক হয়, মানে তাহাঁতৰ ইমাজিনেটিভ হয় আৰু ইম'শ্যনেল হয়। আমাৰ অপহৰণকাৰী শিক্ষাৰ্থী অৰ্থাৎ ডাইভাৰ্জিং লাৰ্ণাৰবিলাকে তেওঁলোকে আমাৰ অ'পেন মাইণ্ডেড হয় আৰু তোমাৰ গ্ৰুপ লাৰ্ণিং কৰি ভাল পায়, দলবদ্ধভাৱে শিক্ষা গ্ৰহণ কৰি ভাল পায়। তা আমি অপহৰণকাৰী শিক্ষাৰ্থীক সেইমতে আমি আগবঢ়াই লৈ যাব লাগিব। নেক্সট 2 নম্বৰ আত্মসাতীকৰণ শিক্ষাৰ্থী অৰ্থাৎ আমাৰ এছিমিলেটিং লাৰ্ণাৰ বুলি কোৱা হয়। কোনবিলাক এছিমিলেটিং লাৰ্ণাৰ? আত্মসাতীকৰণ শিক্ষাৰ্থী যিবিলাকে আমাৰ চিন্তন আৰু নিৰীক্ষণৰ দ্বাৰা জ্ঞান আহৰণ কৰে অৰ্থাৎ থিংক এণ্ড ৱাচ। যিবিলাক শিক্ষাৰ্থীয়ে থিংক এণ্ড ৱাচ অৰ্থাৎ চিন্তন আৰু নিৰীক্ষণৰ দ্বাৰা জ্ঞান আহৰণ কৰি শিক্ষা লাভ কৰে সেইবোৰকে কোৱা হয় আমাৰ আত্মসাতীকৰণ শিক্ষাৰ্থী অৰ্থাৎ এছিমিলেটিং লাৰ্ণাৰ বুলি কোৱা হয়। ইহঁতেও আমাৰ নিজে কৰাতকৈ আমাৰ পৰ্যবেক্ষণ কৰি শিকি ভাল পায়। তাৰপিছত তাহাঁতে আমাৰ আইডিয়া জেনাৰেট কৰি খুব ভাল পায়, তাহাঁত লজিকেল থিংকাৰ। নেক্সট 3 নম্বৰ অবিহাৰীকৰণ শিক্ষাৰ্থী অৰ্থাৎ আমাৰ কনভাৰ্জিং লাৰ্ণাৰ বুলি কোৱা হয়। কনভাৰ্জিং লাৰ্ণাৰ কোনবিলাক? কনভাৰ্জিং লাৰ্ণাৰে সদায় থিংক এণ্ড ডু অৰ্থাৎ আমাৰ অবিহাৰীকৰণ শিক্ষাৰ্থীয়ে কি কৰে? চিন্তা কৰে আৰু কাৰ্য কৰে। চিন্তা কৰি কাৰ্য কৰে আৰু তাৰ পৰাই জ্ঞান আহৰণ কৰে আৰু সেইবোৰেই হ'ল আমাৰ অবিহাৰীকৰণ শিক্ষাৰ্থী অৰ্থাৎ কনভাৰ্জিং লাৰ্ণাৰ বুলি কোৱা হয়। তা কনভাৰ্জিং লাৰ্ণাৰবিলাক নিজে প্ৰব্লেম ছল্ভ কৰি ভাল পায়, নিজে পৰীক্ষা নিৰীক্ষা কৰি আমাৰ তাৰ সমাধান সূত্ৰ বাহিৰ কৰে। জেনেৰেলি ডাক্তৰ ইঞ্জিনিয়াৰবিলাক আমাৰ অবিহাৰীকৰণ শিক্ষাৰ্থীৰ ভিতৰত পৰে। নেক্সট সমাযোজনকাৰী শিক্ষাৰ্থী অৰ্থাৎ আমাৰ একমোডেটিং লাৰ্ণাৰ। একমোডেটিং লাৰ্ণাৰ কোনবিলাক? যিবিলাকে ফিল এণ্ড ডু অৰ্থাৎ সমাযোজনকাৰী শিক্ষাৰ্থীবিলাকে কি কৰে? অনুভৱ কৰে আৰু কাৰ্য কৰে আৰু তাৰ পৰাই জ্ঞান আহৰণ কৰে। অৰ্থাৎ অনুভৱ কৰি আৰু জ্ঞান আহৰণ কৰি কাৰ্য কৰি তাৰ পৰা জ্ঞান আহৰণ কৰা শিক্ষাৰ্থীকে কোৱা হয় সমযোজনকাৰী শিক্ষাৰ্থী বা একমোডেটিং লাৰ্ণাৰ বুলি কোৱা হয়। ইয়াত একমোডেটিং লাৰ্ণাৰ কি হয়? পুৰণি আৰু নতুনৰ মাজত সংযোগ স্থাপন কৰি আমাৰ শিকি ভাল পায়, অনুভৱ কৰি ভাল পায়। ইয়াত আমাৰ লাৰ্ণিং ষ্টাইল তেনেহ'লে কি কি আমি পালোঁ? আমাৰ ডাইভাৰ্জিং লাৰ্ণাৰ, এছিমিলেটিং লাৰ্ণাৰ, কনভাৰ্জিং লাৰ্ণাৰ এণ্ড একমোডেটিং লাৰ্ণাৰ। ইয়াক সংক্ষেপতে বুজিবৰ কাৰণে আমি ডাকা শব্দটো ইউজ কৰিব পাৰোঁ। ডাকা শব্দৰ সহায়ত আমি সহজে মনত ৰাখিব পাৰোঁ। ডাকা, ডি ফৰ ডাইভাৰ্জিং, এ ফৰ এছিমিলেটিং, চি ফৰ কনভাৰ্জিং, এ ফৰ একমোডেটিং লাৰ্ণাৰ। এইটো লাৰ্ণাৰ হৈ গ'ল। আমাৰ এই শিক্ষণ প্ৰক্ৰিয়া ফলপ্ৰসূ কৰি তুলিবলৈ হ'লে আমি এই ডাকা
অৰ্থাৎ আমাৰ ডাইভাৰ্জিং লাৰ্নাৰ, এছিমিলেটিং লাৰ্নাৰ, কনভাৰ্জিং লাৰ্নাৰ এণ্ড একমোডেটিং লাৰ্নাৰৰ বিষয়ে আমাৰ জ্ঞান থাকিব লাগিব। তেতিয়াহ'লে আমাৰ শিক্ষাৰ্থীসকলক আমি সঠিক ৰূপত আগুৱাই লোৱাত আমাৰ সুবিধা হ'ব আৰু শিক্ষণ প্ৰক্ৰিয়া সফল কৰাত আমি সফল কৰিব পৰা সম্ভৱ হ'ব। এতিয়া ইয়াত আমি এটা সক্ৰিয় ৰূপৰ কথা আমি চাম। সক্ৰিয় ৰূপ লৈ এটা চোৱা যাব ন। ইয়াত সক্ৰিয় ৰূপ এটা দেখুওৱা হৈছে। অনুভৱাত্মক শিক্ষণ প্ৰক্ৰিয়াত আমাৰ দুটা লাইন, এটা হ'ল হৰাইজণ্টেল লাইন আৰু এটা হ'ল ভাৰ্টিকেল লাইন। অনুভূমিক লাইন আৰু এটা উলম্ব লাইন। অনুভূমিক লাইনত কি কৰা হয়? অনুভূমিক লাইনত আমাৰ শিক্ষণ প্ৰক্ৰিয়া আমাৰ এইটো ট্ৰান্সফাৰ কৰা হয় শিক্ষণ প্ৰক্ৰিয়া। আৰু উলম্ব লাইনত কি কৰা হয়? শিক্ষণ আমাৰ সংগ্ৰহ কৰা হয়, অভিজ্ঞতা সংগ্ৰহ কৰা হয় উলম্ব লাইনত। অৰ্থাৎ কনক্ৰিট এক্সপিৰিয়েঞ্চ আৰু এবষ্ট্ৰাক্ট কনচেপ্টুৱেলাইজেশ্যনৰ দ্বাৰা আমাৰ শিক্ষণ আমাৰ গ্ৰেপস্পিং কৰা হয়, সংগ্ৰহণ কৰা হয়। আৰু ৰিফ্লেক্টিভ অবজাৰভেশ্যন আৰু এক্টিভ এক্সপেৰিমেণ্টেশ্যনৰ সহায়ত আমাৰ শিক্ষণ প্ৰক্ৰিয়া আমাৰ স্প্ৰেডিং কৰা হয়। অ'কে, অৰ্থাৎ শিক্ষণ অভিজ্ঞতা ৰূপান্তৰণ কৰা হয়। আকৌ এবাৰ কৈছোঁ, তেনেহ'লে ইয়াত অনুভূমিক লাইনত কি কৰা হয়? আমাৰ ৰিফ্লেক্টিভ অবজাৰভেশ্যন আৰু এক্টিভ এক্সপেৰিমেণ্টেশ্যনৰ সহায়ত কি কৰা হয়? আমাৰ অভিজ্ঞতা একত্ৰিতকৰণ, আমাৰ অভিজ্ঞতা ৰূপান্তৰণ কৰা হয়। আৰু কনক্ৰিট এক্সপিৰিয়েঞ্চ আৰু এবষ্ট্ৰেক্ট কনচেপ্টুৱেলাইজেশ্যনৰ সহায়ত অৰ্থাৎ উলম্ব ৰেখাই আমাক কি কৰে? আমাক অভিজ্ঞতা একত্ৰিতকৰণ কৰা হয়। এতিয়া আমাৰ যিকোনো শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত আমি চাৰিটা স্তৰ, শিক্ষণৰ চাৰিটা স্তৰ অৰ্থাৎ 4 লাৰ্ণিং চাইকেল এণ্ড 4 লাৰ্ণিং ষ্টাইলৰ বিষয়ে আমি জনাটো আৱশ্যকীয়। আৰু এই চাৰিটা স্তৰৰ মাজেৰে শিক্ষণ প্ৰক্ৰিয়া আগুৱাই নিলে শিক্ষণ প্ৰক্ৰিয়া অধিক লাভদায়ক হয়। এতিয়া চোৱা যাওক, উদাহৰণস্বৰূপে আমি বাইক চলোৱা বা চাইকেল চলোৱাৰ কথাটোৱে আমি যদি ভাবোঁ, তেনেহ'লে আমি এই প্ৰক্ৰিয়াত অনুভৱাত্মক শিক্ষণ প্ৰক্ৰিয়াত বাইক চলোৱা, চাইকেল চলোৱাটোক কেনেকৈ সংযোজন কৰিব পৰা যায় চোৱা যাওক। বাইক চলাবলৈ হ'লে বা চাইকেল চলাবলৈ হ'লে প্ৰথমতে কি কৰিব লাগিব? প্ৰথমতে আমি ৰিফ্লেক্টিভ অবজাৰভেশ্যন, নিৰীক্ষণ কৰিব লাগিব, চোৱা চিতা কৰিব লাগিব, অৱলোকন কৰিব লাগিব তাত কি কি আছে। অ'কে, তাৰপিছত নম্বৰ 2, দ্বিতীয় স্তৰত কি কৰিব লাগিব? এবষ্ট্ৰেক্ট কনচেপ্টুৱেলাইজেশ্যন। তাত থিয়ৰী গঠন কৰিব লাগিব যে হেণ্ডেল কোনফালে আছে, পেডেল কোনফালে আছে, ব্ৰেক ক'ত আছে। এইবিলাকৰ বিষয়ে আমি লিখিতভাৱে থিয়ৰী প্ৰস্তুত কৰিব লাগিব। তাৰপিছত আমাৰ এটাক কয় সংকল্পনা কৰে, সংকল্পনাৰ জৰিয়তে সিদ্ধি লাভ বুলি কোৱা হয়। তাৰপিছত কৰিব লাগিব আমাৰ সক্ৰিয় প্ৰয়োগ, এক্টিভ এক্সপেৰিমেণ্টেশ্যন। ইয়াত কি কৰা হয়? আমাৰ টেষ্টিং কৰা হয়। ইয়াত বস্তুটো নিজে এতিয়া আমাৰ বাইক বা চাইকেলত উঠি চলোৱা হয়, অৰ্থাৎ কাৰ্যকৰী কৰা হয়। তাৰপিছত আকৌ আমাৰ কনক্ৰিট এক্সপিৰিয়েঞ্চ, আকৌ এইটো কেনেকৈ ভাল কৰি শিকা যায়, কেনেকৈ গুড বেটাৰ বেষ্ট, ভালতকৈ ভাল কৰি আমাৰ ড্ৰাইভিংটো শিকিব পৰা যায়। আকৌ এনেকৈ সক্ৰিয়কাৰে প্ৰক্ৰিয়াটো চলি থাকিব। অৰ্থাৎ আমাৰ অনুভৱকৰণ, নিৰীক্ষণ, সংকল্পনাকৰণ আৰু সক্ৰিয় প্ৰয়োগ, এই চাৰিটাৰ মাজেৰে আমি চাইকেল চলোৱা বা বাইক চলোৱা বা যিকোনো শিক্ষণ প্ৰক্ৰিয়া আমি সহজে আমাৰ আয়ত্ত কৰিব পাৰোঁ। নেক্সট, এতিয়া এই অনুভৱাত্মক শিক্ষণ প্ৰক্ৰিয়া আমাৰ ক্ষেত্ৰত, অনুভৱাত্মক শিক্ষণ প্ৰক্ৰিয়াৰ গুৰুত্বৰ ক্ষেত্ৰত আমাৰ বেঞ্জামিন ফ্ৰেংকলিনে এটা কথা কৈছিলে যে টেল মি হোৱাট আই সে, টেল মি এণ্ড আই ফৰগেট, টিচ মি এণ্ড আই মে ৰিমেম্বাৰ, এণ্ড ইনভলভ মি এণ্ড আই কেন লাৰ্ণ। তাৰমানে
নিজকে ইনভলভ কৰিলেহে ছাত্ৰ এজনে শিকিবলৈ পায়। অসমীয়াত ক'লে মই শুনো আৰু মই পাহৰোঁ, শুনিলে আমি পাহৰি যাওঁ। মই দেখোঁ আৰু মই মনত ৰাখোঁ, দেখিলেহে কিবা এটা মনত ৰাখিব পৰা যায়। আৰু মই কৰোঁ আৰু মই শিকোঁ। আৰু যেতিয়া বস্তু এটা নিজে হাতে কামে কৰি শিকা হয়, হাতে কামে কৰি বস্তুটো আমাৰ আগবঢ়াই নিয়া হয়, তেতিয়াহে আমি বস্তুটো তাৰ পৰা শিকিব পাৰিম। অলপ ইনভলভ হ'লেহে বস্তুটো আমি শিকিব পাৰিম। আৰু এইটোৱে হ'ল আমাৰ অনুভৱাত্মক শিক্ষণৰ আমাৰ মূল বিষয়বস্তু। অনুভৱাত্মক শিক্ষণ প্ৰক্ৰিয়াত আমাৰ প্ৰয়োগ এতিয়া আমি চাম। ক্লাছৰুমত বা শ্ৰেণীকোঠাত অনুভৱাত্মক শিক্ষণ প্ৰক্ৰিয়া প্ৰয়োগ। ক্লাছৰুম ইমপ্লিকেশ্যন। অনুভৱাত্মক শিক্ষণ প্ৰক্ৰিয়াই শ্ৰেণীকোঠাত কিদৰে সহায় কৰে চোৱা যাওক। নাম্বাৰ 1, অনুভৱাত্মক শিক্ষণ প্ৰক্ৰিয়াই শ্ৰেণীকোঠাত আমাৰ কি কৰে, আমাৰ টিচিং মেথড আমাৰ চিলেকশ্যন কৰাত সহায় কৰে। কোনটো টিচিং মেথডত টিচিং কৰিলে আমাৰ বেছি ফলপ্ৰসূ হয়, সেইটো আমাৰ বাছনি কৰাত সহায় কৰে। জেনেৰেলি আমাৰ অনুভৱাত্মক শিক্ষণ প্ৰক্ৰিয়াত আমাৰ ইণ্ডাক্টিভ ডিডাক্টিভ মেথড অৰ্থাৎ আৰোহী আৰু অৱৰোহী শিক্ষণ প্ৰক্ৰিয়া পদ্ধতি প্ৰয়োগ কৰা হয়। নাম্বাৰ 2, আমাৰ অনুভৱাত্মক শিক্ষণ প্ৰক্ৰিয়াই আমাৰ TLM টিচিং লাৰ্ণিং মেটেৰিয়েলৰ আমাৰ ব্যৱহাৰ আমাৰ প্ৰস্তুত কৰাত সহায় কৰে, ব্যৱহাৰ কৰাত আমাৰ সহায় কৰে। নাম্বাৰ 3, আমাৰ অনুভৱাত্মক শিক্ষণৰ জৰিয়তে আমাৰ শিক্ষণ ষ্টাইল, শিক্ষণ কৌশলৰ বিষয়ে আমি সহজেই অনুমান কৰিব পাৰোঁ বা জানিব পাৰোঁ। অনুভৱাত্মক শিক্ষণ প্ৰক্ৰিয়াই কি কৰে, আমাৰ লাৰ্ণিং প্ৰচেছ আৰু লাৰ্ণিং ষ্টাইলৰ বিষয়ে আমাৰ বিশেষভাৱে আমাৰ জোৰ দিয়ে। আৰু ইয়াত ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ, ব্যক্তি বিভিন্নতা বিষয়ে আমাৰ ব্যক্তি বিভিন্নতাৰ ওপৰত ভিত্তি কৰি অনুভৱাত্মক শিক্ষণ প্ৰক্ৰিয়াই শিক্ষা প্ৰদান কৰাত সহায় কৰে। তেতিয়া নেক্সট আকৌ এবাৰ আমাৰ চোৱা যাওক। ডাকাটো আকৌ এবাৰ মই কৈ দিছোঁ। ডাকা এই ক্ষেত্ৰত আমাৰ শিক্ষণ প্ৰক্ৰিয়াটো কেনেকুৱা হয়, এইটো চোৱা যাওক অকণমান। ফিলিং তাৰপিছত প্ৰথমতে অনুভৱ কৰা হয়, ফিল কৰা হয়, তাৰপিছত কি কৰা হয়, ৱাচ, WATCH, ৱাচ কৰা হয়। অ'কে, তাৰপিছত কি কৰা হয়, থিংক, তাৰপিছত চিন্তা কৰা হয়, তাৰপিছত কি কৰা হয়, তাৰপিছত কৰা হয় আমাৰ ডুইং কৰা, তাৰপিছত আকৌ ফিলিং কৰা হয়। ইয়াত দুটা আমাৰ, এটা হ'ল অনুভূমিক ৰেখা আৰু এটা উলম্ব ৰেখা। যিবিলাকে ফিলিং আৰু ৱাচিঙৰ দ্বাৰা শিক্ষা গ্ৰহণ কৰে বা শিক্ষা লাভ কৰে, অৰ্থাৎ অনুভৱ আৰু শিক্ষণ, ফিলিং এণ্ড ৱাচিঙৰ দ্বাৰা যিবিলাক শিক্ষা গ্ৰহণ কৰে, সেইবোৰকে কোৱা হয় আমাৰ ডাইভাৰ্জিং লাৰ্ণাৰ বুলি কয়। ডাইভাৰ্জিং লাৰ্ণাৰ অৰ্থাৎ অপহৰণকাৰী শিক্ষাৰ্থী বুলি কোৱা। নেক্সট, যিবিলাক শিক্ষাৰ্থীয়ে ৱাচ এণ্ড থিংক অৰ্থাৎ নিৰীক্ষণ কৰি আৰু চিন্তা কৰি শিক্ষা লাভ কৰে বা জ্ঞান আহৰণ কৰে, সেইবোৰকে কয় আমাৰ এছিমিলেটিং লাৰ্ণাৰ। তেনেহ'লে এছিমিলেটিং লাৰ্ণাৰ কোনবিলাক, যিবিলাকে ৱাচ এণ্ড থিংক অৰ্থাৎ নিৰীক্ষণ কৰি আৰু চিন্তা কৰি জ্ঞান আহৰণ কৰে, সেইবোৰকে কয় এছিমিলেটিং লাৰ্ণাৰ বুলি কোৱা হয়। নেক্সট হ'ল আমাৰ যিবিলাক শিক্ষাৰ্থীয়ে থিংক এণ্ড ডু অৰ্থাৎ চিন্তা কৰি আৰু কাৰ্য কৰি জ্ঞান আহৰণ কৰে, সেইবোৰকে কোৱা হয় আমাৰ কনভাৰ্জিং লাৰ্ণাৰ বুলি কয়। কনভাৰ্জিং লাৰ্ণাৰ, এইটো অভিহাৰীকৰণ শিক্ষাৰ্থী বুলি কোৱা হয়। আৰু নেক্সট
যিবোৰ শিক্ষাৰ্থীয়ে আমাৰ ফিলিং এণ্ড ডুইং অনুভৱ কৰে আৰু কাৰ্য কৰি তাৰ পৰা জ্ঞান আহৰণ কৰে সেইবোৰক কি কয় একমোডেটিং লাৰ্ণাৰ বুলি কয়। এইটো সমযোজীকৰণ শিক্ষাৰ্থী বুলি কয়। একমোডেটিং লাৰ্ণাৰ। তেনেহ'লে লাৰ্ণিং ষ্টাইল কি কি? তেনেহ'লে আমাৰ ডাইভাৰ্জিং লাৰ্ণাৰ, এইটো অপহৰণকাৰী শিক্ষাৰ্থী বুলি কোৱা হয়। অপহৰণকাৰী শিক্ষাৰ্থীয়ে কি কৰে? অনুভৱ আৰু নিৰীক্ষণৰ দ্বাৰা শিক্ষা লাভ কৰে। অৰ্থাৎ অনুভৱ আৰু নিৰীক্ষণৰ দ্বাৰা শিক্ষা লাভ কৰা শিক্ষাৰ্থীসকলক কয় অপহৰণকাৰী শিক্ষাৰ্থী বা ডাইভাৰ্জিং লাৰ্ণাৰ বুলি কোৱা হয়। নেক্সট হ'ল আমাৰ এছিমিলেটিং লাৰ্ণাৰ ৱাচ এণ্ড থিংকৰ মাজত পৰে। অৰ্থাৎ যিবিলাক শিক্ষাৰ্থীয়ে নিৰীক্ষণ কৰে আৰু চিন্তা কৰি শিক্ষা আহৰণ কৰে সেইবোৰকে কৰা হয় এছিমিলেটিং লাৰ্ণাৰ বুলি কোৱা হয়। এটা এছিমিলেটিং লাৰ্ণাৰক কোৱা হয় আমাৰ আত্মসাতীকৰণ শিক্ষাৰ্থী বুলি কোৱা হয়। নেক্সট কনভাৰ্জিং লাৰ্ণাৰ থিংক এণ্ড ডু। যিবিলাক শিক্ষাৰ্থীয়ে আমাৰ চিন্তা কৰি কাৰ্য কৰে সেইবোৰকে কোৱা হয় আমাৰ কনভাৰ্জিং লাৰ্ণাৰ বা অভিহাৰীকৰণ শিক্ষাৰ্থী বুলি কোৱা হয়। আনহাতে ডুইং এণ্ড ফিলিং, অৰ্থাৎ যিবিলাক শিক্ষাৰ্থী এইটো কয় একমোডেটিং লাৰ্ণাৰ। ডুইং এণ্ড ফিলিং এণ্ড ডুইং, যিবিলাক শিক্ষাৰ্থীয়ে আমাৰ অনুভৱ কৰে আৰু কাৰ্য কৰি জ্ঞান আহৰণ কৰে, অভিজ্ঞতা আহৰণ কৰে সেইবোৰকে কয় আমাৰ একমোডেটিং লাৰ্ণাৰ বা সমাযোজনকাৰী শিক্ষাৰ্থী বুলি কোৱা হয়। আজিলৈ ইমানতেই সামৰিছোঁ। শেষত আকৌ লাৰ্ণিং সক্ৰিয় আৰ্হি আৰু লাৰ্ণিং ষ্টাইল শিক্ষণৰ কৌশল কেইটামান কৈ দিছোঁ। তেনেহ'লে আমাৰ অনুভৱাত্মক শিক্ষণ আমাৰ কি? অনুভৱাত্মক শিক্ষণ হ'ল অভিজ্ঞতাৰ দ্বাৰা হাতে কামে কৰি জ্ঞান আহৰণ কৰা প্ৰক্ৰিয়াকে কোৱা হয় অনুভৱাত্মক শিক্ষণ প্ৰক্ৰিয়া। ইয়াক ডেভিড এলেন কল্পে প্ৰৱৰ্তন কৰিছিল। তো অনুভৱাত্মক শিক্ষণ প্ৰক্ৰিয়া দুটা স্তৰত কাৰ্যকৰী হয়। এটা হ'ল আমাৰ লাৰ্ণিং মডেল অফ চাইকেল অৰ্থাৎ শিক্ষণৰ সক্ৰিয় আৰ্হি, আৰু আন এটা হ'ল লাৰ্ণিং ষ্টাইল শিক্ষণৰ কৌশল। শিক্ষণৰ সক্ৰিয় আৰ্হি কি কি? অৰ্থাৎ শিক্ষণৰ চাইক্লিকেল মডেল অফ লাৰ্ণিং কি কি? এইটো হ'ল চাৰিটা। কি কি? এটা হ'ল আমাৰ কনক্ৰিট এক্সপিৰিয়েঞ্চ, এইটো কয় অনুভৱৰ দ্বাৰা শিক্ষা আহৰণ। 2 নম্বৰ হ'ল ৰিফ্লেক্টিভ অবজাৰভেশ্যন, নিৰীক্ষণৰ দ্বাৰা শিক্ষা আহৰণ জ্ঞান আহৰণ। নেক্সট হ'ল এবষ্ট্ৰেক্ট কনচেপ্টুৱেলাইজেশ্যন, সংকল্পনাৰ দ্বাৰা অভিজ্ঞতা আহৰণ। নেক্সট 4 নম্বৰ হ'ল এক্টিভ এক্সপেৰিমেণ্টেশ্যন, অৰ্থাৎ পৰীক্ষণৰ দ্বাৰা জ্ঞান আহৰণ। এই চাৰিটা হ'ল আমাৰ চাইক্লিকেল মডেল অফ লাৰ্ণিং বুলি কোৱা হয়। অনুভৱৰ দ্বাৰা জ্ঞান আহৰণ, নিৰীক্ষণৰ দ্বাৰা জ্ঞান আহৰণ, আৰু সংকল্পনাৰ দ্বাৰা জ্ঞান আহৰণ আৰু পৰীক্ষণৰ দ্বাৰা জ্ঞান আহৰণ। এতিয়া নেক্সট আমাৰ লাৰ্ণিং ষ্টাইল চাৰিটা কি কি? লাৰ্ণিং ষ্টাইল চাৰিটা সক্ৰিয় আৰ্হিৰ ওপৰতে ভিত্তি কৰি আমাৰ লাৰ্ণিং ষ্টাইল চাৰিটা আমাৰ প্ৰৱৰ্তন কৰিছে। এই লাৰ্ণিং ষ্টাইল চাৰিটা কি কি? এটা হ'ল আমাৰ ডাইভাৰ্জিং লাৰ্ণাৰ। ডাইভাৰ্জিং লাৰ্ণাৰ আমাৰ হ'ল অপহাৰীকৰণ শিক্ষাৰ্থী। ইহঁতে কেনেকৈ শিকে? ইহঁতে অনুভৱ কৰি আৰু নিৰীক্ষণ কৰি শিক্ষা আহৰণ কৰে। নেক্সট 2 নম্বৰ হ'ল আমাৰ এছিমিলেটিং লাৰ্ণাৰ, অৰ্থাৎ আমাৰ এছিমিলেটিং লাৰ্ণাৰক কোৱা হয় আত্মসাতীকৰণ শিক্ষাৰ্থী। ইহঁতে আমাৰ নিৰীক্ষণ কৰি আৰু চিন্তা কৰি জ্ঞান আহৰণ কৰে। নেক্সট আমাৰ কনভাৰ্জিং লাৰ্ণাৰ, এইটো থিংক এণ্ড ডু, অৰ্থাৎ চিন্তা কৰি কাৰ্য কৰে আৰু জ্ঞান আহৰণ কৰে, সেইটোকে কয় আমাৰ কনভাৰ্জিং লাৰ্ণাৰ অৰ্থাৎ অভিহাৰীকৰণ শিক্ষাৰ্থী। নম্বৰ 4 হ'ল একমোডেটিং লাৰ্ণাৰ। ইহঁতে কি কৰে? ফিলিং এণ্ড ডুইং, এনে অনুভৱ কৰে আৰু কাৰ্য কৰে আৰু তাৰ পৰাই জ্ঞান আহৰণ কৰে। এইটো একমোডেটিং লাৰ্ণাৰক অসমীয়াত কয় আমাৰ সমাযোজনকাৰী শিক্ষাৰ্থী।
আজিলৈ ইমানতে সামৰিছোঁ। আমি প্ৰত্যেকেই আমাৰ ডেভিড এলেন কল্পৰ লাৰ্ণিং মডেল এণ্ড লাৰ্ণিং ষ্টাইল মনত ৰাখি আমি শিক্ষা প্ৰদান কৰিলে আমাৰ ছাত্ৰ, শিক্ষক আৰু অভিভাৱক প্ৰত্যেকেই আমাৰ সুফল পাব বুলি আশা ৰাখিছোঁ। আজিলৈ ইমানতে সামৰিছোঁ। নমস্কাৰ, ধন্যবাদ।